নমস্কাৰ বাস্তু অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়, তিনিটা বিশেষ নিয়ম বছৰৰ প্ৰথম দিনটোত গোটেই বছৰটোৰ কাৰণে কৰিব লগা প্ৰত্যেকজন ব্যক্তিয়ে। এই তিনিটা নিয়ম কৰি আহিব লগা নতুন বছৰটোত আপোনাৰ জীৱনত হয় যি দুখ আছে সকলো দুখ আপুনি এই তিনিটা ৰামবাণ উপায়েৰে খণ্ডন কৰিব পাৰে। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাই লওক কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে সেই নম্বৰ হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি ক্ৰয় কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি, 2025 আহিব লগা এই নতুন বছৰটো শুভ কৰিবৰ কাৰণে তিনিটা বিশেষ নিয়ম। যিকোনো ৰাশি, যিকোনো ব্যক্তিয়ে, পুৰুষ হওক মহিলা হওক উভয়ে এই তিনিটা নিয়ম কৰি 2025 এই বছৰটো সম্পূৰ্ণ শুভ কৰিব পাৰে। চাওক, এটা নতুন বছৰ, সকলোৰে আশা উদ্দীপনা, সকলোৰে সপোন দেখে নতুন বছৰটোত আমি এইকেইটা কাম কৰিম, আমাৰ জীৱনত এইকেইটা খোজ আগবঢ়াম। প্ৰতিজন ব্যক্তিয়ে আশাবাদী নতুন বছৰটো। চাওক, এতিয়া মই কওঁ 2025 প্ৰকৃততে এই বছৰটো মংগলৰ বছৰ। কোনটো গ্ৰহৰ এই বছৰটো কোনটো গ্ৰহে প্ৰতিনিধিত্ব কৰে? মংগল গ্ৰহে। আপোনালোকে জানে মংগল, আমাৰ যি 9টা গ্ৰহ আছে তাৰ ভিতৰত এটা গ্ৰহ হৈছে মংগল। মংগল হৈছে আমাৰ শৰীৰৰ ৰক্ত, তেজ। মংগল হৈছে পৰিশ্ৰম কৰিব পৰা শক্তি। যিবিলাক লোকৰ মাংগলিক দোষ আছে তাৰ কাৰণেতো এই বছৰটো অতিশয় জৰুৰী। প্ৰকৃততে কি হয় চব, যিবিলাক মানুহৰ মংগল দোষ থাকে তেওঁলোকৰ বিবাহত বাধা থাকে বা তেওঁলোকৰ দুৰ্ঘটনাগ্ৰস্ত হয়। চ' আজি মই আপোনালোকক তিনিটা খুব স্পেচিফিক উপায় দিম। যিকোনো মানুহে, যিকোনো ৰাশি, মংগল ভাল হওক বেয়া হওক, যিকোনো মানুহে এই তিনিটা নিয়ম কৰি গোটেই বছৰটোৰ কাৰণে শুভ ফলাফল পাব পাৰে। চাওক, আপোনালোকে নিয়মটো কেতিয়া কৰিব? বছৰৰ প্ৰথম দিনটো কৰিব পাৰে আৰু গোটেই বছৰটো কণ্টিনিউ কৰিব পাৰে। মই এটাকে কৈছো, প্ৰথম 2025 গোটেই বছৰটো শুভ কৰিবৰ কাৰণে কৰিব লগা প্ৰথমটো কাম হৈছে যে এই 2025ত মংগলবাৰ দিনাখন 9টা মংগলবাৰে আপোনালোকে ব্ৰত ৰাখক। আপোনালোকে ভাবিব নোৱাৰে ইয়াৰ পৰা কি ৰিজাল্ট পাব। তো 2025ত চাওক, আমাৰ সোমাইছে 1 তাৰিখটো পৰিছে বুধবাৰ, তাৰ পাছৰ যিটো প্ৰথম মংগলবাৰ পৰিব তাৰ পৰাই আপোনালোকে আৰম্ভ কৰক। ব্ৰত হ'ব কেইটা? 9টা। কোনবাৰে? মংগলবাৰ। ব্ৰত কিন্তু কণ্টিনিউৱাছ হ'ব লাগিব। প্ৰত্যেকে মনত ৰাখক। এদিন ৰাখিলে, দুদিন ৰাখিলে, 3 দিন ৰাখিলে, তাৰ পাছৰ দিন মিছ কৰিলে তেতিয়া কিন্তু ব্ৰতৰ কণ্টিনিউটি নাথাকে বা 9টা বুলি ধৰা নহয়। যদি আপুনি চিৰিয়েলি কৰে তেতিয়াহে 9টা বুলি ধৰা হয়। মহিলা বা ছোৱালীসকলৰ ক্ষেত্ৰত যদি আপোনালোকৰ মাহেকীয়াৰ সময়ত যিটো ব্ৰত, আপোনালোকে জানে যে মাহেকীয়া সময়ত ব্ৰত ৰাখিব নালাগে। মাহেকীয়া সময়ত যিটো ব্ৰত আপোনাৰ বাদ পৰিব সেই ব্ৰতটো কিন্তু সেই বাদ পৰা ধৰা নহয়। প্ৰত্যেকেই মনত ৰাখক। চ' আপুনি কণ্টিনিউটি কৰিব পাৰিব, মাহেকীয়া সময়ছোৱাত আপুনি ব্ৰত ৰাখিব নালাগে। দ্বিতীয়, এই গোটেই বছৰটোত মংগলবাৰ দিনটোত আপোনালোকে বান্দৰক কল বা গুড় খুৱাবলৈ চেষ্টা কৰক। বছৰৰ প্ৰথম দিনটো খুৱাব পাৰে, অতিশয় শুভ। কাৰণ বছৰৰ প্ৰথম দিনটো 2025ৰ 1 জানুৱাৰী দিনটো বুধবাৰ পৰিছে, সেইদিনাখনৰ পৰা আৰম্ভ কৰিব পাৰে। তাৰ পাছৰ মংগলবাৰ কেইটাত ক'ৰবাত যদি আপুনি মংগলবাৰে যায় বা আপোনাৰ ঘৰৰ ওচৰে পাজৰে যদি ক'ৰবাত বান্দৰ আছে য'ত আপুনি জানে, একো নাই, মংগলবাৰে লৈ যাওক, অলপমান গুড় লৈ যাওক, কেইটামান কল লৈ যাওক, মুক্ত মনে বান্দৰক আপোনাৰ হাতে দি খুৱাই দিয়ক। 3 নম্বৰ। চাওক, সকলো মানুহকে মই কৈছো, যিকোনো জাতক জাতিকা, যিকোনো ৰাশি, যিকোনো বয়সৰ মানুহে এই গোটেই বছৰটো আপুনি যিমান হনুমানক যিমান ভাৱ ভক্তি কৰিব সিমান বেছি সুফলাফল পাব। আপোনাৰ যদি মাংগলিক দোষ আছে, আপোনাৰ যদি প্ৰায় দুৰ্ঘটনা হৈ থাকে, হাই কাজিয়া হৈ থাকে, তেনেহলে কিন্তু এইটো এটা সাংঘাতিক উপায়। চ' কি কৰিব লগা আছে? এই নতুন বছৰটোত মংগলবাৰ দিনটোত হনুমান মন্দিৰ গৈ হনুমান মন্দিৰত 7 বাৰ হনুমান চালিচা পঢ়া। যিমান কেইটা মংগলবাৰ আপুনি পাৰে, আৰু গোটেই বছৰটো
এটলিষ্ট বাকীকেইটা মংগলবাৰ আপুনি নগলেও নিজৰ ঘৰত প্ৰকৃততে চাওক হনুমান চালিচা প্ৰতিজন ব্যক্তিয়ে দিনটোত এবাৰ নহয় এবাৰ পঢ়িবই লাগে কি শক্তি প্ৰদান কৰিব পাৰে আপুনি ভাবিব নোৱাৰে এইটো এনেকুৱা এটা তাবিজ এনেকুৱা এটা কবচ যিটোক আপোনাৰ ডাঙৰতকৈ ডাঙৰ দুৰ্ঘটনা ডাঙৰতকৈ ডাঙৰ নিগেটিভ এনাৰ্জি ডাঙৰতকৈ ডাঙৰ বিপদে আপোনাক একো হিলাব নোৱাৰে হনুমান চালিচাৰ ওচৰত ইমান পাৱাৰ আছে আৰু সেয়া যদি আপুনি মংগলবাৰ দিনটো হনুমান মন্দিৰত গৈ 7 বাৰ যদি বহি পেলাই হনুমান চালিচা পাঠ কৰে অতিশয় শুভ আৰু যদি কেনেবাকে মন্দিৰলৈ যাব নোৱাৰে যিমান কেইটা পাৰে যাব তেনেহলে আপোনাৰ ঘৰতো আপুনি কিন্তু 7 বাৰ মংগলবাৰ দিনটোত স্পেচিফিক্যালি মংগলবাৰ দিনটোত 7 বাৰ হনুমান চালিচা পাঠ কৰক আৰু চাওক আমিতো প্ৰথম নিয়ম হিচাপে কৈছো যে মংগলবাৰ দিনটো ব্ৰত ৰাখিব 9টা মংগলবাৰ কণ্টিনিউয়াছলি মই এই প্ৰসংগত কৈ থওঁ যদিও কোনোবাই ব্ৰত ৰাখিব নোৱাৰিলে মই ধৰি লৈছো বা ব্ৰত ৰখা হৈ গ'ল বাকি মংগলবাৰ কেইটা চেষ্টা কৰিব গোটেই বছৰটো নিৰামিষ ভোজন কৰিবলৈ কাৰণ চাওক আপুনি যিমান এই মংগল গ্ৰহটোক ফেভাৰত ৰাখিব মই যিকেইটা নিয়ম দিছো আটাইকেইটা আপোনাক যথেষ্টখিনি পাৱাৰফুল শক্তি দিব আৰু মংগল মানে কি মংগলক কুপ্ৰভাৱৰ কাৰণে আমাৰ এক্সিডেণ্ট হয় ৰক্তক্ষয় হয় হাই কাজিয়া হয় মাংগলিক দুখটো হয়ে বাৰু বিবাহ বিচ্ছেদ হয় বিবাহত অশান্তি আহে সম্পূৰ্ণ ঠিক হৈ যাব এইকেইটা নিয়ম আপুনি কৰিলে এতিয়া চাওক বছৰৰ প্ৰথম দিনটোতো বুধবাৰ পৰিছে সেইদিনাখন আপোনালোকে আৰম্ভ কৰক ব্ৰতটো বাৰু বুধবাৰ ৰাখিব নালাগে আপোনালোকে সেইদিনাখন হনুমানক খুৱাওক সেইদিনাখন আপোনালোকে ঘৰতে হনুমান চালিচা পঢ়ক তাৰ পাছত যেতিয়া মংগলবাৰ দিনকেইটা আহিব আপোনালোকে এটাকে কাম আপুনি কৰি যাওক লাহে লাহে দেখিব আপোনাৰ লাহে লাহে প্ৰব্লেম বিলাক সলভ হ'বলৈ ধৰিছে সবচে ডাঙৰ কথা 2025 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰলৈকে এই 365 দিন এই তিনটা নিয়মে আপোনাক এটা ৰক্ষা কবচ প্ৰস্তুত কৰিব যিকোনো ৰাশিৰ যিকোনো ব্যক্তিৰ যিকোনো বয়সৰ মানুহে এই তিনটা কামৰ পৰা অত্যাধিক সুফল পাব পাৰে গতিকে অতি সাধাৰণ নিয়ম সৰু নিয়ম যিকোনো মানুহে কৰিব পৰা গতিকে আপোনালোকক নতুন বছৰটো সোমোৱাৰ আগে সকলোকে জনালো নতুন বছৰটো সকলোৰে শুভ হওক এই বছৰটোত যাতে কাৰো আপোনালোকৰ অশান্তি নহওক জীৱনৰ বাটত যি বাধা আছে সকলো দূৰ হৈ প্ৰত্যেকৰে আশা পূৰণ হওক আৰু প্ৰত্যেকে যাতে সুখী হয় আশা কৰো আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কানে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানেই উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটাকৈ পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ